हेलो एवरीवन आज रातिए ब्लॉगটো स्टार्ट কৰি দিছো নহলে কৰিমকে মানে স্টাर्ट কৰাই নহয় ভাবিলো ৰাতি স্কিন কেয়াৰ কৰোতে মই অকনমানকে ব্লগটা স্টার্ট কৰিয়ে দিও বুলি এফালে মই লগাইছো বৰলিন মই ঠাণ্ডা দিনত সৰি বৰো প্লাস ঠাণ্ডা দিনত মই সদায় ৰাতি শুতে বৰলিন বা বৰো প্লাস তেনেকুৱা কিবা এটা লগাই হোৱে আৰু মোৰ বহুত মানে ড্ৰাই স্কিনো হয় লগতে মোৰ উঠখনো বহুত বেছি ফাটে তো একনে ৰাতি মানে মই লগাই খুবই লাগে নহলে বহুত দিনটো বেয়া লাগে সিঙে পৰে হেতু কাৰণে মই ৰাতি লগাই হও আৰু বৰো প্লাস বা বৰলিন বা স্পলিন হেখিনি আমাৰ স্কিনৰ কাৰণে খুবেই ভাল আৰু এফালে হৈ গল নেক্সট ডে মৰ্নিং এফালে উঠি আৰফিদে গৰাল খুলিছে গোহালি খুলিছে এফালে কুকুৰা ছাগলী গৰু যিমান যত আছে সব ওলাই আহিছে আৰু লগতে হাতক চাউল দিছে খাবলৈ ছাগলীও যে চাউল খাই মইতো আজিহে গম পালো আৰু এফালে আৰফিদে এতিয়া এজনী ছাগলী উলিয়াই আছে অকনমান দেখাই দিছো ভিডিও কৰি সি কাম কৰি থকা সি কৈছে কেলে ভিডিও কৰিছা মই বোলো নাই একো নাই দেখাই দিও আকৌ কিনো কৰিছা চাওক গাঁৱলীয়া পৰিবেশ আৰু গাঁৱত ৰাতি কি কাম ৰাতি দিনত কি কাম হয় সেইবোৰ জানিব লাগে সবে হয় নে বাৰু এটা আমাৰ হেবলেতো ছাগলী নাই ইয়াতে ছাগলী আছে কেনে হেতু এক্সট্ৰা কাম আৰু Hi everyone, Assalamualaikum. ৰাতিপুৱা আৰফিদে ছাগলী এৰাল দিবলৈ গৈছে আৰু মই তাৰ পিছে গৈ ফুৰিছো সি কি কৰিছে চাই কাৰণ কোনো উঠা নাই হৈ আছে বহুত সোনকালে হৈ আছে আৰু বতৰটো বৰষুণ দিছে যেহেতুকে সেইকাৰণে অলপ ৰখি উঠিব কাৰণ ইমান ঠাণ্ডা মই মানে ফজৰৰ পৰা হাৰি পাই আছো এতিয়া বিছনা মানে উঠি গুচি আহিলো আমনি লাগিছে কিমান উঠিম হুম বোলো এতিয়া উঠিয়ে গুচি আহো সেইকাৰণে উঠি দিলো যিকি নহওক ব্লগটো কালি ৰাতিয়ে অকণমানকে ষ্টাৰ্ট কৰি দিলো আপোনালোকে চাই থাকিব ইয়াত বহুত বেছি ঠাণ্ডা তাতে কালিৰ পৰা ৰ'দটো তেনেকে নাই যে সেইকাৰণে আৰু ঠাণ্ডা আৰ্জুন ছাগলী উলিয়াবলৈ আছে তাই চিঞৰি আছে সেইকাৰণে বহুত বেছি ঠাণ্ডা আৰু হাজবেণ্ড আহিছিলে কালি মোক থৈ গ'ল পৰহিয়ে হাজবেণ্ড আহিছিলে কালি গধূলি সময় থাকিলে আজি যাবগে আৰু হৈ আছে এতিয়া উঠা নাই আৰফিদে মই চাহ খাম আৰফিদে কামখিনি কৰি আজৰি হওক তাৰপৰা আমি দুটাই চাহ খাম আৰু এইফালে চাওক টেঙাজোপা যে ইমান লাগিছে ডাল ভৰি ডাল মানে পৰি গৈছে লাগি এই টেঙাটোৰ নাম নাজানো কিন্তু জহৰ টেঙা চুকা টেঙাতকৈ টেঙা ইমানে বেছি টেঙা হয় এইটো হেল্ল' গাইজ এতিয়া বহুত দেৰি পিছত মই ভিডিঅ'টো হাতত লৈছো হাজবেণ্ড গ'ল তাৰপিছত ময়ো গা পা ধুলো ধুই মেলি মই নামাজ কোৰান চব পঢ়ি হৈ গ'ল জোহৰ নামাজ পঢ়িও আজৰি কৰিলো এতিয়া বোলে অকণমান ফোনটো লওঁ ইমান ঠাণ্ডা ইয়াত চুৱেটাৰ একদম পিন্ধি মেলি ল'বলগীয়া হৈছে কাৰণ বহুত বেছি ঠাণ্ডা আৰু বতাহ মাৰি আছে কেনেকুৱা বতাহ মাৰিছে কিন্তু এতিয়া বৰষুণটো নাই অকণমান ৰ'দ দিছে সেইটো কাৰণে অকণমান মনটো ভাল লাগিছে ওচৰতে এখন বিয়া আছে তো মাহী যাবলৈ কাৰণে ওলাইছে আৰু মাহী যিহেতু নাযায়ে বৰকে ওলাই বিয়া বাৰুতো দূৰে কথা মানুহৰ ঘৰলৈকে ইমান নাযায় ঘৰত কাম কৰোতে যায় তো আজি বিয়াখনলৈ যাব ওলাইছে চেলৱাৰ পিন্ধি যাব ওলাইছিলে মোৰো নহয় সাৰি পিন্ধি যোৱা এনেকেতো পিন্ধাই নহয় জাপতে থাকে সাৰি বা চাদৰ মেখেলা কিবা এটা অকেজনত পিন্ধিলে ভাল লাগে তো সেইটো কাৰণে মাহীক সাৰি পিন্ধাই উলিয়াই দিছো অকনমান চাওঁ মিলিমাহি চাওঁ সদায় তোমাক বেয়াকে দেখে আজি অকণমান ভাল ৰূপতে দেখাইছো বিয়া খাবলৈ যায় মিলিমাহি ওচৰতে বিয়াখন আছে এয়া কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই মিলিমাহিক আমি কম এটা আহকচোন আমাৰ জীয়ৰী ছোৱালীজনীক দেখাই দিওঁ জীয়ৰী ছোৱালীজনী বিয়া খাবলৈ যায় দুজনী মোৰ লগৰ ছোৱালী মাৰ লগৰ ছোৱালী ফটোখন মাৰি দিয়ে ভালকে মোৰ ভিডিঅ'ত তুলিছো ভিডিঅ'ত চবেই চাব ৰাইজে চাব আৰু মাহীক পঠিয়াই এইফালে আলহীও আহিছে ঘৰলে এই খুইটি গৰাকীয়ে তেওঁ এতিয়া টেঙা মানে কাটি আছে আমি খাম আৰু টেঙা বস্তুটো যে কোনোবাই লোকে এইবোৰ কৰি দিলেহে খাই ভাল লাগে নিজে কৰি খাবলৈ মন নাযায় আমি এতিয়া টেঙা খাবলৈ পাছফালে চব লাইন পাতি বহি লৈছো গাইজ এইফালে টেঙা আনি আছে খুইটি গৰাকী হৈছে নে টেঙা সানি এইফালে ভণ্টি এজনী আছে মোৰ ব্লগ চাই তাইকো লৈ লৈছো অকণমান আৰু টেঙালে আমি এতিয়া ৱেইট কৰি আছো এয়া চকী মুহা চব ৰেডি ৰ'দ যাবগৈ মানে টেঙা খাওঁ মানে ৰ'দটো নাই যেন তেন দিছেহে অকণমান মায়ে কচু পাত বোলে চা কলপাতৰ যোগাৰ কৰি আছে ৰাবাব টেঙাৰ সিজনটোত যে ৰাবাব টেঙা নোখোৱাকে থাকিবই নোৱাৰি কোনে খাই আছে ক'ব দেই ৰাবাব টেঙা সদায় মোৰ নিচিনাকে পানী নাখাওঁ এতিয়া চাই খাওঁ হাই গাইজ মই দুপৰীয়া ভাত পানী খাই শুই গ'লো আৰু ইমানেই শুলো যে মই গমেই নাপাওঁ একো আলহী যোৱা গম নাপাওঁ তাৰপিছত মিলিমাহি অহা আগেগে বিয়াৰ পৰা অহা আগেগে মই উঠিছোঁ উঠি আছৰ নামাজ পঢ়ি মেলি মগিব পঢ়ি দোৱা তচবি লৈ হৈ গ'ল এতিয়া চাহ খাবলৈ লৈছোঁ মাইনী চাহ খাবা আহা আৰু চাহিলৰ আফিদকো চিঞৰ এটা মাৰি দিয়া হাই গাইজ ইয়াত অজু কৰি অলপ জুই খুৱাব লাগে তাৰপিছত নামাজ পঢ়িব পাৰি
ফজৰ আৰু ইছা নামাজ ইয়াত এনেকুৱা হয় কঁপি থাকিব লাগে আমি বেলেগকে বৰফৰ দেশলৈ যাব দৰকাৰেই নাই ইয়াতে ইমান ঠাণ্ডা মিটিমিক জুই জ্বলাব কৈছো মই মানে অজু কৰি আহি অকণমান গাটো গৰম কৰি ল'ব লাগিব নহ'লে কঁপি থাকিব লাগিব নামাজ মই কলিমা পঢ়িব লাগিব অকণমান সেকি লওঁ অঁ তাতে লাগি গৈছো জেগাডোখৰ বহুতো নহয় বুলি কিন্তু ইমানেই ঠাণ্ডা পিকনিক খাবলৈ আহে যদি পাৰিব ইয়াতে দিনত পুৰা ৰ'দ আৰু ৰাতিপুৱা ঠাণ্ডা কিন্তু কালি আৰু আজি ৰ'দ নাই বাৰু মই অহাৰ পৰা ৰ'দেই নাই ভালকে অকণমান জুই ফুৱাই লওঁ এতিয়া জুই জ্বলি গ'ল অকণ জুই ফুৱাওঁ তাৰপিছত নামাজ পঢ়িমগে কি হয় এইটো হাই গাইছ আমি ৰাতিপুৱা এইবোৰহে কাম কৰা হ'ল আমি মানে নহয় আৰফিদাৰ মাইনীয়ে কৈছে মই মানে সিহঁতক ইনষ্ট্ৰাকশ্যন দি আছোঁ কেনেকৈ কি কৰিবা আৰু ছাগলীয়ে নাখাবৰ কাৰণে পুলিকেইটাই আৰফিদাই তাৰ ব্যৱস্থা কৰি আছে মাইনীয়ে বাহনি মাৰি আছে লুকাইছে কাম কৰাটো দেখাব লাগে সেইটো কাৰণে দেখাইছোঁ ঘৰৰ কাম সকলোৱে কৰিব লাগে হয় নাই চব যে মাকহঁতে কৰিব নহয় নহয় ল'ৰা ছোৱালীও কৰিব লাগে আৰু লগতে কালি ষ্টাৰ্ট কৰা ব্লগটো কালি শেষ কৰিব নহ'লে আজি বোলো শেষ কৰি দিওঁ আজি যদি পৰা নতুন ব্লগ ষ্টাৰ্ট কৰিম আৰু এইটো ব্লগ চাই আপোনালোকে কেনে পালে জনাব ডেইলি ব্লগ দিম ভাবিছোঁ সেইকাৰণে ডেইলি যেতিয়া গাটো ভাল থাকিব তেতিয়া দিম আৰু যিকণ দিওঁ 6 মিনিট 5 মিনিট যি দিওঁ দি দিম আৰু আপোনালোকে খালি চাব আৰু মৰম দিব দেই যদি চাই ভাল পালে ভিডিঅ'টো তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যদি চাইছে তেনেহ'লে ফ'ল' কৰি দিব আৰু আমাৰ কাৰণে ঢেৰ চাৰা দোৱা কৰিব বাই বাই